যদি আমি শৈৱ সনাতন ধৰ্মই যে মূল ধৰ্ম এই কথাখিনি যদি আমি জানিবলৈ ইচ্ছা কৰোঁ তেতিয়াহ'লে আপোনালোকে লিংগ মহাপুৰাণলৈ যাব লাগিব, শিৱ মহাপুৰাণলৈ যাব লাগিব। যেনেধৰণে চাওক, এতিয়া আমাৰ সনাতন হিন্দু ধৰ্মৰ মহোৎসৱ বুলি ক'বলৈ গ'লে প্ৰথম মহোৎসৱটো কি? তেতিয়াহ'লে আমি প্ৰথম মহোৎসৱটো আমি যদি বিচাৰি যাওঁ তেতিয়াহ'লে আমি শিৱৰাত্ৰিহে পাওঁ। মহাশিৱৰাত্ৰি আমি যাক কৈছোঁ। সেই মহাশিৱৰাত্ৰি কোনে পালন কৰিছিল? ব্ৰহ্মা আৰু বিষ্ণুৱে যেতিয়া সেই শিৱৰ পূজা অৰ্চন বন্দন কৰিছিল আৰু সেই তিনিওজনৰ যিটো মিলনৰ যিটো সময়, সেই সময়টো হৈছে মহাশিৱৰাত্ৰি। গতিকে সেই মহাশিৱৰাত্ৰিয়ে আমাৰ মানৱ জাতিৰ হ'ল প্ৰথম ধৰ্ম বা প্ৰথম মহোৎসৱ। আমি তাৰ পৰাই জানিব পাৰোঁ যে আমি কি মানে শৈৱ সনাতন ধৰ্মটো আমাৰ প্ৰথম ধৰ্ম। প্ৰসংগক্ৰমে ওলালে যেতিয়া হয়, ইয়াৰ লগত এটা সংযোগ কৰি দিব বিচাৰিছো। আপুনি একদম চমুকৈ মোক দুটা মহত্বৰ কথা কওক। এটা হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী, দ্বিতীয় হৈছে মহাশিৱৰাত্ৰি। চমুকৈ দুইটাৰে। হয়, এতিয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমী চাওক। কৃষ্ণৰ জন্মাষ্টমীটো হ'ল আপোনাৰ দ্বাপৰ যুগত, যিটো গৰ্গমুনি আপোনাৰ তাৰ জন্ম তাৰিখটো কি কৰিছিল নিৰ্ধাৰিত কৰিছিল, বা যিটো আপোনাৰ তেওঁৰ জন্মৰ পিছত যিখিনি কাৰ্যক্ৰম কৰিছিল। গতিকে গৰ্গমুনিৰ দ্বাৰাই তেওঁৰ নাম কৃষ্ণ নামটো কি হৈছিল নামাকৰণ হৈছিল, অৰ্থাৎ তেওঁ দ্বাপৰ যুগতহে জন্ম। দ্বাপৰ যুগৰ কিন্তু কিমানটা আছে? সত্য যুগ আছে, ত্ৰেতা যুগ আছে। গতিকে সেই যিটো মই মহাশিৱৰাত্ৰিৰ কথা ক'লোঁ, শ্ৰীকৃষ্ণৰ জন্ম নোহোৱাৰ দুটা যুগৰ আগৰ কথা এইটো। গতিকে ধৰ্ম কোনটো হ'ব বা আমাৰ মহোৎসৱটো কোনটো হ'ব? মহাশিৱৰাত্ৰি হ'ব লাগিব। ঠিক আছে, আপোনাৰ কথাটোত আমি ভকত বৈষ্ণৱ আৰু সুধী সমাজলৈ এৰিছো। কাৰণ মোৰ উদ্দেশ্যটো হৈছে যে প্ৰত্যেকৰে বাৰ্তাখিনি উপস্থাপন হওক আৰু সেইখিনি সৎভাৱে তাৰ আলোচনা হওক আৰু তাৰ উদ্ধগামী হওক। গতিকে আপোনাৰ উত্তৰখিনি মই ভক্ত সমাজলৈ এৰিলো। মই পিছৰ এটা প্ৰশ্নলৈ আহিব বিচাৰিছো। যুগ ধৰ্ম হিচাপে এটা কথা আছে যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আউৰ নাহিকা ধ্ৰুজা। এই যিটো কলি যুগত নাম ধৰ্মই প্ৰাধান্য পালে বা প্ৰতিষ্ঠা লাভ কৰিব বুলি শাস্ত্ৰমতৰ সিদ্ধান্ত দিলে, আপুনি এই যুগ ধৰ্ম সম্পৰ্কে কি ক'ব? এই যুগ ধৰ্মৰ যদি মানি চলা যায় তেতিয়াহ'লে আন দেৱ দেৱতাসকল বা যাগ যজ্ঞ পূজা পতালসমূহ অলপ পিছ পৰি নৰব নেকি? নিশ্চয় পিছ পৰিব। মানে এনেধৰণৰ হৈছে, এতিয়া চাওক, আমাৰ যিটো সনাতন ধৰ্মৰ আমি যদি ধৰ্ম গ্ৰন্থলৈ যাওঁ তেতিয়াহ'লে আমি শ্ৰীমদ ভাগৱত গীতা বা ঈশ্বৰ গীতাক আমি মানি লওঁ। কাৰণ গীতাৰ জ্ঞানেই হৈছে পূৰ্ণ জ্ঞান। আৰু গীতাক মানে আপোনাৰ দেহ আৰু আত্মাৰ তত্ত্ব আমাক প্ৰকাশ কৰিছে। আৰু আত্মাটোকে কৈছে প্ৰধান, আত্মাটোকে কৈছে সনাতন ধৰ্ম। গতিকে আমাৰ মানৱ জাতিয়ে কি কৰিব লাগিব? আত্মাক চিন্তন কৰিব লাগিব। কিন্তু আত্মাক চিন্তন কৰাৰ বাহিৰেও মানৱ জাতিৰ বহু কিছুমান ধৰ্ম কৰ্তব্য কৰ্ম আছে যিখিনিক আমি কলিযুগত পালন কৰিবই লাগিব। গতিকে সেইখিনি পালন নকৰাই গৈ যদি আপুনি ভাবে মই নামখিনিকে লৈ পেলাই যদি তৰিব বিচাৰোঁ তেতিয়াহ'লে সেইটো কিন্তু অসম্ভৱ হ'ব। কাৰণ নামটো আমি ল'বলৈ যাওঁতে নামটো ক'ত আছে? আপুনি শিৱ বুলি ক'ব পাৰে, আপুনি বিষ্ণু বুলি ক'ব পাৰে, কৃষ্ণ বুলি ক'ব পাৰে, কিন্তু নামটো আপুনি লৈছে সত্য, কিন্তু কৰ্মখিনি কোনে কৰিব? আপোনাৰ ল'ৰা ছোৱালী আছে, সন্তান আছে, পৰিবাৰ আছে, সিহঁতক পালন পোষণ কোনে কৰিব? গতিকে সেইবাবে আমাক কি কৈছে গীতাই? দুটা মাৰ্গ দিছে, এটা কৰ্মযুগ দিছে, এটা ভক্তি যুগ দিছে। গতিকে জ্ঞান যুগৰ দ্বাৰা যদি আমি ভক্তিক মানে আমি আশ্ৰয় কৰি আমি কৰ্মখিনিকো যদি আমি কি কৰিব পাৰোঁ পালন কৰিব, তেতিয়াহে আপোনাৰ ধৰ্ম কি হ'ব? শুদ্ধ হ'ব। আপোনাৰ শেষৰ বাক্যশাৰীত আমিও সহমত যে জ্ঞান মাৰ্গৰ আশ্ৰয় কৰি কৰ্ম কৰি ভক্তিক সমৰ্পণ কৰা, সমৰ্পণ কৰিব লাগে। সেইটোৱে গীতাৰ মূল উদ্দেশ্য। সেইকাৰণে তিনিওটা বস্তু আছে। গতিকে জ্ঞান অৰ্জন কৰি সেই হিচাপে উপযুক্ত কৰ্ম কৰি সেই কৰ্ম ভকতিৰ মাধ্যমেৰে ঈশ্বৰত সমৰ্পণ কৰা, বৰ সুন্দৰভাৱে মই এই কথাষাৰত আপোনাৰ সহমত প্ৰকাশ কৰিছো। এতিয়া মই আৰু এটা কথা জানিব বিচাৰো। ইতিমধ্যে মই আপোনাক কৈছিলো যে যুগ ধৰ্মৰ যিটো বিধান, এতিয়া কলি যুগততো কৈ থোৱা আছে যুগ ধৰ্মৰ বিধান বা সিদ্ধান্ত মতে যে যাগ যজ্ঞ পূজা পাতল কৰিলে ফল নধৰে বুলি। এইটো মান্যতা আমি দিব এইটো কাৰণে নোৱাৰো, কিয়নো আপোনাৰ চাওক, আমাক কৈছে ব্ৰহ্মাকৃত যুগে দেৱ, ত্ৰেতায়াম ভগৱান ৰবি, দ্বাপৰে ভগৱান বিষ্ণু, কলৌ দেৱ মহেশ্বৰ। এতিয়া আমাক ইয়াৰ আগতেই কৈছে যে কলিযুগত কৃষ্ণ নামে খাৰ বুলি কৈছে। কিন্তু কুৰ্ম পুৰাণত কি কৰি গ'ল যে কলিযুগত শিৱহে শ্ৰেষ্ঠ, আৰু বিভিন্ন পুৰাণত তেনেকুৱা কিছুমান আছে। গতিকে সেই ঠিক একেদৰে এতিয়া ধৰক আমাক ক'লে যে কৃষ্ণ নামহে খাৰ বা হৰি নামহে খাৰ কলিযুগত, কিন্তু কলিযুগত হৰি বা কৃষ্ণ নামে খাৰ সেইটো নহয়, শিৱ নামো খাৰ আছে। এইটো আমাক
মানে কুৰ্ম পুৰাণে বা লিংগ মহাপুৰাণে বা শিৱ পুৰাণেও প্ৰকাশ কৰি গৈছে। দ্বিতীয়তে আকৌ কৈছে যে যিসকল লোকে আপোনাৰ কলি যুগত তপ জপ যজ্ঞ দানৰ পৰা বিৰত হয়, আমাৰ পুৰাণে এইবিলাকে কৈ আছে, আৰু এইবিলাক কথা আগতেই বেদ ব্যাসে আমাক প্ৰকাশ কৰি গৈছে যে তপ জপ যজ্ঞ দান যিসকলে নকৰে সেইসকল মিলেজ বুলি কৈছে। আৰু সেইবিলাক কি বেদৰ বিহিত কৰ্ম। গতিকে বেদৰ বিহিত কৰ্ম কৰ্তব্যৰ পৰা যদি আমি দূৰ হোৱাসকল যদি মিলেজ হয়, তেতিয়াহ'লে আমি কিয় মিলেজ হ'ব চেষ্টা কৰিম? এতিয়া কলি যুগত সেইখিনি কৰিলে ফল ধৰিব নে নধৰিব? ধৰিব। পুণ্য প্ৰাপ্ত কৰিব লাগিব আপুনি। চাওক, এটা পুণ্য কৰ্ম অৰ্জন কৰিব লাগিব। আপোনাৰ পুণ্য কৰ্মৰ পৰা বিৰত যদি কৰে, সেইটোতো এটা ভুল কথা। আপুনি পুণ্য কৰ্ম কৰিব নে নকৰিব? পুণ্যটো কৰিবই লাগিব, কিন্তু সমৰ্পিত ভাৱেৰে কৰিব লাগিব। নিশ্চয়। মই তাতে এতিয়া চাওক, আপুনি যজ্ঞ কৰিবলৈ যায়, যজ্ঞটো নামেই আছে। পূজা কৰিবলৈ যাব, পূজাৰটো নামেই আছে। আপুনি শ্ৰৱণ কীৰ্তন যেতিয়া কৰিব, তেতিয়াতো নামেই আছে। নামটো সকলোতে আছে, অধিষ্ঠান হৈ আছে তেওঁ। এতিয়া কথা এটা আহে, সাম্প্ৰতিক সময়ত যজ্ঞ দান পূজা পাতলো চলি আছে। হয়। আৰু এতিয়া কথাটো হ'ল যে যজ্ঞ দান পূজা পাতল এইখিনি অনুষ্ঠানত যদি সম্পূৰ্ণ বিধিপূৰ্বক কৰা নাযায়, সামান্য যদি নিয়ম উশৃংখলতা আহে বা খাদ্যৰ পৰা আদি কৰি পূজা বিধান অন্যান্যখিনি আহে, তেতিয়াহ'লে তাত অপৰাধ হয়। সেই অপৰাধৰ পৰা তেতিয়াহ'লে সাধাৰণ আজি বাস্তৱধৰ্মী মানুহখিনিয়ে মুক্তি কেনেকৈ পাব? এতিয়া চাওক, শ্ৰীমন্ত শংকৰদেৱে আমাৰ গুৰুজনাই যি এখন নাম ধৰ্ম আমাৰলৈ আগবঢ়ালে, কি তাত ভুল নহয় জানো? নেকি তাতো অপৰাধ আছে? আপুনি উদাহৰণ দিয়ক। তাতো অপৰাধ আছে, তাতো ভুল আছে, উদাহৰণ আছে। চাওক, তাত ভুল আৰু অপৰাধ হয় বাবে স্বয়ং তাত কি এটা মানে গুৰুজনাই এটা ঘোষা আমাক কি কৈছে, দি থৈ গৈছে যে অপৰাধৰ বিনাশন নামে নাৰায়ণ। যদি আপোনাৰ নামত যদি ভুলেই নাথাকে, তেতিয়াহ'লে এইটো আকৌ ঘোষা তেওঁ লিখিলে কিয়? ঠিক সেইদৰে আমি যজ্ঞ যেতিয়া কৰিবলৈ যাওঁ, যেতিয়া আমি পূজা কৰিবলৈ যাওঁ, তাত আমি কি কৈছো যে নাজানো বিসৰ্জন পূজা মন্ত্ৰম নাজানো কিঞ্চিত বা মন্ত্ৰহীনম ক্ৰিয়াহীনম ভক্তিহীনম জনাৰ্দনম ইয়াত পূজিত মায়াদেৱম পৰিপূৰ্ণম তদস্তুমে। তাতো সেই অপৰাধটোৱে আছে অসমা প্ৰাৰ্থনাৰ বাবে। গতিকে মনুষ্যই যদি কৰ্ম কৰিবলৈ যায়, যিকোনো ভক্তি কৰ্ম কৰিবলৈ যায়, তাত অপৰাধ আছেই। সেইটোতো হয়। গতিকে আপুনি নাম কীৰ্তন কৰিব গ'লেও আপোনাৰ অপৰাধ আছে, নাম অপৰাধৰ ভিতৰত আপোনাৰ যজ্ঞ কৰিবলৈ গ'লেও অপৰাধ আছে, সকলোতে অপৰাধ আছে। মনুষ্য মাত্ৰে হ'ল কি আপুনি ভুলৰ পুতলা। হয় বাৰু, বিশেষণটো বৰ সুন্দৰ। এতিয়া মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছো, আপুনি শংকৰদেৱৰ কথাষাৰ আপুনি আপোনাৰ শ্ৰীমুখৰ পৰা প্ৰকাশ ঘটিছে। এতিয়া আপুনি এজন শৈৱ ধৰ্মৰ গুৰি ধৰোতা বুলি ক'লেও অতিৰিক্ত কৰা নহ'ব। গতিকে আপুনি মহাপুৰুষ গুৰুজনাক, মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আপুনি গুৰু হিচাপে কিমান শ্ৰদ্ধা কৰে? ভাল, খুব সুন্দৰ প্ৰশ্ন কৰিছে আপুনি। আমাৰ সভ্য ধৰ্মত যিমানবিলাক ঋষি মুনি গুৰুকে ধৰি যিমানখিনি আছে আমাৰ সনাতন ধৰ্মত, সকলোৱে আমাৰ পূজ্য আৰু সকলোৱে সমপৰ্যায়ত সমান অধিকাৰ আছে, অলপো কম বেছি নহয়। যেনেকৈ বেদ ব্যাসক আমি পূজ্য বুলি মানিছো, তেনেকৈ শ্ৰীমন্ত শংকৰদেৱো আমাৰ পূজ্য আৰু তেখেতেও আমাৰ গুৰু। কাৰণ সনাতন ধৰ্মৰ প্ৰত্যেকজন গুৰুৰ এটা এটা কি আছে, অৱদান আছে। তেখেতে লিখা তেন্তে হলে গুৰুজনা বা মাধৱ গুৰুজনা, হয়, দুইজনক আপুনি শ্ৰদ্ধা কৰে? শ্ৰদ্ধা কৰো, আৰু তেখেতলোক আমাৰ অসমৰ এজন বহুত গণ্যমান্য মহাপুৰুষ। আমি তেখেতক সন্মান কৰিছো, মহাপুৰুষ হিচাপে মানিছে। তেখেতে লিখা দৰ্শন শাস্ত্ৰসমূহ আপুনি মানি ল'ব? নিশ্চয় মানিম। যদি সেইটো মানি লয়, তেতিয়াহ'লে অলপ আগতে মই কোৱা কথাষাৰ মাধৱ পুৰুষে ঘোষাত লিখা, হয়, তেতিয়াহ'লে যজ্ঞ পূজা পাতল তপ ধ্যানক কৈ বেছিকৈ সহজ মাৰ্গ যে ভক্তি মাৰ্গ, সেইটো আপুনি কেনেকৈ প্ৰতিষ্ঠা কৰিব এতিয়া মানি লওঁ? কি কথাটো এতিয়া এনেধৰণৰ হ'ল, শ্ৰীমন্ত শংকৰ গুৰুজনাই যি আদৰ্শ দিলে বা মাধৱদেৱে যি আদৰ্শ দিলে, সেই আদৰ্শ বৰ্তমান আমাৰ অসমীয়া সমাজত আছে নে নাই? ঠিক আছে, প্ৰশ্নটো আছে। সঁচা কথা, কাৰণ মানিছো আমি, সেইটো এটা প্ৰশ্ন ডাঙৰ কথা। আৰু আপুনি কৈছে যে কীৰ্তন ঘোষা বা আৰু নাম ঘোষা আমাৰ শ্ৰীমন্ত শংকৰ গুৰু মাধৱদেৱে লিখিলে, কিন্তু বৰ্তমান সেই কীৰ্তন ঘোষাত যিখিনি আমাৰ কথা আছে বা গুৰুজনাই যিখিনি মানে লিপিবদ্ধ কৰি থৈ গ'ল, সেই তেনেকেই আছেনে নে তাত কিবা বিকৃত হৈছে? ইয়াৰ ওপৰতো আমি অকণমান চিন্তা চৰ্চা কৰিব লাগিব। মানে আপুনি ক'বলগীয়া কথাটো হ'ল এইটো যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে যিখিনি শাস্ত্ৰ প্ৰণয়ন কৰি থৈ গ'ল, তাত পৰৱৰ্তী কোনোবা লিখকে হাত ফুৰাইছে নেকি?
এইটো কথা আপুনি চাব লাগিব, কিয়নো তাত অকণমান মানে অলপ বিভেদ দেখা যায়। যদি আপুনি কোনকেইটা কথাত হাত খুৱাইছে বুলি আপুনি ভাবে? এতিয়া চাব, শ্ৰীমন্ত শংকৰদেৱৰ আমি এটা পদ পাইছোঁ যে কি কৈছে তাত, যে আনৰ দেৱ দেৱী নকৰিবা সেৱা, গৃহু নপঢ়িবা তাৰ, মূৰ্তিকো নেচাবা প্ৰসাদো নাখাবা, ধৰ্ম হ'ব বিচাৰ। এই বাক্যষাৰে আমাক কি বুলি কৈছিল, এটা বেলেগ প্ৰসংগ কৈছিল আমাক। প্ৰসংগত এইটো কৈছে যে এজন পুৰুষে অন্য নাৰীৰ প্ৰতি যাতে চকু নিদিয়ে, বা এজন পুৰুষে অন্য নাৰীক কোনো যাতে মানে আপোনাৰ বেয়া চকুৰে নাচায়, বা তেখেতৰ ওচৰত নাযায়, বা নাৰীও যাতে অন্য পুৰুষৰ ওচৰলৈ নাযায়, এনেকুৱা প্ৰসংগতে তেওঁ ক'ব বিচাৰিছিল আমি এনেকে ধৰণৰ ক'ব বিচাৰোঁ। কিন্তু এই প্ৰসংগটোক এতিয়া আমাৰ অসমীয়া সমাজে কোনফালে লৈ আহিছে, যে মূৰ্তি আৰু অন্য দেৱ দেৱী, যিটো আমি ক'বলৈ গৈছোঁ যেনেকে শিৱ, মানে শিৱকে ধৰি যেনেকে ব্ৰহ্মা আৰু দুৰ্গা এইবিলাক পুজিব নালাগে, এনেকুৱা এটা পৰ্যায়ত আহিছে বস্তু। দেৱী দেৱ নকৰিবা সেৱা বুলিহে আছে। হয়, তাতো দেৱী দেৱ, দেৱতা আৰু দেৱীসকলৰ কথা আছে, আপুনি নাৰীৰ প্ৰসংগটো আনিলে। কওকচোন অলপ। দেৱ দেৱী বুলি ক'বলৈ যাতে আপুনিও দেৱ, ময়ো দেৱ, আমিও আপুনিও ঠিক আছে। আৰু যদি আমি সেইটো যদি প্ৰসংগক যদি আমি যদি অশুদ্ধ বুলি ভাবোঁ, যদি প্ৰকৃতাৰ্থত যদি সঁচাকৈ যদি আমি দেৱ দেৱীসকলৰ কথা চিন্তা কৰিবলৈ যাওঁ, তেতিয়াহ'লে কিন্তু এটা কথা, স্বয়ং প্ৰভু ভগৱন্ত নাৰায়ণে কি কৰিছিল, ইন্দ্ৰদমনক কি কৈছিল, যে কৃষ্ণ, বলভদ্ৰ আৰু সুভদ্ৰা তিনিটা মূৰ্তি সাজি পুজিবলৈ দিছিল। ৰেখা বৰ্ণনত শ্ৰীমন্ত শংকৰগুৰুৱে প্ৰকাশ কৰি গৈছে। এতিয়া প্ৰশ্ন হৈছে, যদি আন দেৱ দেৱী যদি আমি সেৱা কৰিবই যদি নেলাগে, তেতিয়াহ'লে স্বয়ং ভগৱন্ত নাৰায়ণে সেই কৃষ্ণৰ লগত বলভদ্ৰ আৰু সুভদ্ৰাক কিয় আনি পেলাই পুজিবলৈ দিলে? আৰু বলভদ্ৰ, আচ্ছা শুনক, আপোনাৰ সুভদ্ৰা আৰু বলভদ্ৰৰ অন্য দেৱ দেৱী নাছিল নেকি? এই প্ৰসংগত মোৰ এটা ব্যক্তিগত অভিমত আছে। হয়, শংকৰ গুৰুজনে যেতিয়া কীৰ্তন ঘোষাখন লিখিছিলে, ইয়াত যি ২৭টা অধ্যায় আছে, হয়, ইয়াত থকা এই উৰেষা বৰ্ণন অধ্যায়টো পণ্ডিতসকলে ক'ব বিচাৰে যে গুৰুজনাৰ নিজৰ ৰচিত নহয়, সমসাময়িক বেলেগ কবিয়ে বা বেলেগে লিখা তাৰ সেই অধ্যায়টো গুৰুজনাৰ আদৰ্শৰ পৰা অকণমান আঁতৰত, আৰু দ্বিতীয়তে তাৰ উন্নত মানদণ্ড তত্ত্বপূৰ্ণ কাৰণে গুৰুজনাৰ কীৰ্তন ঘোষাৰ লগত সংগতি ৰাখি পেলাই তাক উপস্থাপন কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰিলে। ইয়াতে এটা ক'বলগীয়া কথা আছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কেতিয়াও তেওঁক লিখি থাকোঁতে এইখন কীৰ্তন পুথি বুলি নামাকৰণ কৰা নাই। তেখেতে বিভিন্ন ভকতৰ অনুষ্ঠানলৈ গৈছিলে, তেখেতসকলে যেতিয়া ভকতসকলে অনুৰোধ কৰিছিলে যে প্ৰভু আপুনি আহিলে আমাক উপহাৰ এটা দিয়ক, চিন স্বৰূপে দিয়ক, তেতিয়া য'তে যিটো সুবিধা হৈছিলে এই আখ্যানসমূহ তাত লিপিবদ্ধ হৈ আছিলে। ঠিক একেদৰে মাধৱদেৱৰ ঘোষাসমূহ। এতিয়া এই প্ৰসংগত কিন্তু, আৰু এই প্ৰসংগত আৰু এটা কথা আহি পৰে, বৰগীতখিনিৰ কথা। শংকৰদেৱে নিজে কেতিয়াও বৰগীত বুলি কৈ থৈ যোৱা নাই, তেওঁ গীত বুলিহে কৈ থৈ গৈছে। গতিকে এইখিনি পাছৰ যিসকল শংকৰদেৱ মাধৱদেৱৰ তিৰুধামৰ পাছত যেতিয়া এইখিনি প্ৰণয়ন কৰা হ'ল, একগোট কৰা হ'ল, উৰেষা বৰ্ণন ভাগ তাৰ পৰা আনি পেলাই কীৰ্তন ঘোষাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে মই এটা অনুৰোধ জনাম আপোনাক, কীৰ্তন ঘোষাৰ উৰেষা বৰ্ণনৰ এই আখ্যানটোক অলপ আঁতৰাই থৈ বাকী কীৰ্তন পুথিখনৰ পৰা কিবা উদাহৰণ আছে নেকি যে মই কোৱা প্ৰশ্নটোৰ উত্তৰ হিচাপে? চাওক, এইখিনিতে আৰু এটা কথা আমি ক'বলৈ যাওঁ, কীৰ্তন ঘোষাৰ যি উৰেষা বৰ্ণন, আমি এইটোও পাইছোঁ যে সেই উৰেষা বৰ্ণনটো শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম ৰচনা, আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম ৰচনা উৰেষা বৰ্ণনক লৈহে তেওঁ কি কৰিছিল, প্ৰথম ধৰ্ম প্ৰচাৰ কৰিছিল বুলিও আমি মানে আপোনাৰ সেই কীৰ্তন ঘোষাৰ ভিতৰত আমি পাওঁ, ভূমিকাত আমি মানে এইটো বস্তু আমি মানে পঢ়িব পাইছোঁ। তেতিয়াহ'লে তেওঁ কীৰ্তন ঘোষাৰ পৰা কেনেকৈ বেলেগ হ'ব? সেই প্ৰশ্নটোৰ উত্তৰ এতিয়া মোৰ হাতত নাই। সেইটো মই সুধি সমাজলৈ আপুনি আগবঢ়াই দিয়ক। আমি এইটো ক'বলৈ যাম যে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম ৰচনা উৰেষা বৰ্ণন, সেইটো সত্য, আৰু উৰেষা বৰ্ণনৰ পিছতে বাকীখিনি তাত জড়িত হৈছে বুলি প্ৰকাশ আছে কীৰ্তন ঘোষাৰ আপোনাৰ হেৰিত, মানে আপোনাৰ ভূমিকাত। গতিকে আৰু এটা কথা, এইখিনিতেও কথা আছে, বাকী যিবিলাক আপোনাৰ আপুনি যে ক'লে বাকী যিখিনি অধ্যায় আছে বা যিখিনি পাঠ আছে, আমি তাৰ পৰা কিবা এটা পাওঁ নেকি? যেনেকে আপুনি এতিয়া চাওক, হেৰিলৈ যাওক, আপুনি বৈকুণ্ঠ প্ৰয়াণত গুচি যাওক। বৈকুণ্ঠ প্ৰয়াণত আপুনি ক'লে যদি শ্ৰীমন্ত শংকৰদেৱে যদি বৈকুণ্ঠ প্ৰয়াণখন যদি ৰচিত হয়, তেতিয়া তাততো পিণ্ডদানৰ কথা স্পষ্ট লিখা আছে। অৰ্জুনে পিণ্ডদান দিছিল,
অৰ্জুনে যেতিয়া পিণ্ডদান দিয়ে কাৰ আজ্ঞাত দিয়ে? কৃষ্ণৰ আজ্ঞাত দিছিলে। যদি পিণ্ডদান বা পূজা পাতল এইবিলাক যদি মানে ভুলেই আছিল তেতিয়াহ'লে কৃষ্ণই আকৌ অৰ্জুনক কিয় ক'লে? কথা আহি পৰে, হয়, যেতিয়া অৰ্জুনক পিণ্ডদান দিবলৈ দিছিলে সেইটো দাপৰ যুগ চলি আছিল। হয়, দাপৰ যুগত অৰ্জুনক পিণ্ডদান দিবলৈ শ্ৰীকৃষ্ণদেৱে কৈছিলে। কিন্তু বৰ্তমান কলি যুগ, হয়, যেতিয়া আমি ভাগৱত পুৰাণ পঢ়ো বা অন্যান্য নিগম শাস্ত্ৰ অধ্যয়ন কৰা যায়, তাতো কিন্তু পিণ্ডদানৰ কথা, মহাদেৱৰ কথা বৰ শ্ৰদ্ধা সহকাৰে আছে। কিন্তু শেষত এটা কথা থাকে যে এইটো যুগ ধৰ্ম হিচাপে সেইখিনি সময়ত আছিলে। এতিয়া কলি যুগ, গতিকে ইয়াৰ যুগ ধৰ্মৰ শ্ৰেষ্ঠতা এখন হৰিনামেহে পাইছে। মোৰ কথাটো হ'ল এইটোৱে যে মই আন দেৱ দেৱী পূজা কৰাত মই একো মত প্ৰকাশ কৰা নাই। আন কৰ্মকাণ্ড, জ্ঞানকাণ্ড, যজ্ঞকাণ্ড কৰা নকৰাক লৈ মই একো মত প্ৰকাশ কৰিব বিচৰা নাই। সকলোখিনি থকাৰ পাছত হৰিনাম ভাগক কিয় সুগম সৰণি পথ বুলি ক'লে? বাকীখিনি কিন্তু ক'ব পাৰিলে হয়, যিটো প্ৰশ্ন মোৰ জড়িত হৈ আছিলে। আপোনাৰ প্ৰশ্নটোৰ উত্তৰ এনেধৰণৰ, মই আগতেও কৈ গৈছো আপোনাক, এটা মই চুলুকো শুনাই গৈছিলো যে কলি যুগত শংকৰহে শ্ৰেষ্ঠ। শংকৰ মানে কোন? শিৱৰ কথা কৈছো, শংকৰ শ্ৰেষ্ঠ বুলি কৈছে, হয়নে? কুৰ্ম পুৰাণৰ শুনক, কুৰ্ম পুৰাণৰ এইটো আপোনাৰ 29 অধ্যায়ত আপুনি পাব। আৰু দ্বিতীয়তে আমাৰ যিমানবিলাক পুৰাণ আছে সেই পুৰাণৰ মধ্যত কেৱল যে হৰিনামেই কলিযুগত খাৰ এনেধৰণৰ কোনো মন্তব্যই দিয়া নাই। তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও বিৰোধাচৰণ কৰিব নোৱাৰে বেদব্যাসৰ, কাৰণ ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱে যিমানখিনি তত্ত্ব মানে একগোট কৰি পেলাই কীৰ্তন ঘোষা লিখিছিল গোটেইখিনি আপোনাক ক'ৰ পৰা আনিছে? পুৰাণৰ পৰা আনিছে। নাৰদ পুৰাণ, পদ্ম পুৰাণ, চন্দ্ৰ পুৰাণ, লিংগ পুৰাণ, শিৱ পুৰাণ, হয়নে বাৰু? আৰু মানে আপোনাৰ নাৰদ সংহিতা, এই মানে বিভিন্ন মানে হেৰিৰ পৰা তেওঁ কি কৰিছে? যুগুত কৰি কীৰ্তন ঘোষাবাক আনিছে। গতিকে তেওঁ পুৰাণক কেতিয়াও অৱমাননা কৰা নাই। আৰু সেই পুৰাণৰ মধ্যত কেৱল হৰিনামে যে খাৰ এই কথাটো নাই, তাত শিৱৰ নামো খাৰ আছে, শিৱ ভক্তিও তাত দিছে। কলিযুগত শিৱকহে বেছিকৈ শ্ৰেষ্ঠতা দিছে, শংকৰদেৱে নহয়, আমাৰ ধৰ্ম পুৰাণ গ্ৰন্থবিলাকে। আৰু এটা চাবলৈ গ'লে শ্ৰীমন্ত শংকৰদেৱেও শৈৱ ধৰ্মহে প্ৰচাৰ কৰি আছে। কেনেকে? সেইটো যদি এটা চিন্তাজনক। বৰ সুন্দৰ আপুনি কথা এটা উলিয়াইছে, আপুনি প্ৰকাশ কৰক। চাওক, তেওঁ হৰিনামে যদি খাৰ বুলি কয় তেওঁ হৰিনামহে দিব লাগিছিল। কিন্তু তেওঁ কি কৰি গ'ল যে কেশৱ শিৱ শিৱ ঘোষিও সদায়, ৰাম নাম বিনে বান্ধৱ নাই। তেওঁ শিৱকটো এৰি দিয়া নাই, এৰি দিছে নেকি বাৰু? নাৰায়ণ বা কৃষ্ণৰ নাম অন্য নাম এটাওতো কেশৱ হয়, তেতিয়াহ'লে শিৱ নামটোতো একেই হয়। সহস্ৰ নামৰ ভিতৰত দুই শিৱ নাম হৰি বুলি ক'লে কেনেকে হ'ব? আপুনি শিৱ বুলি কওক, আজিৰ পৰা আপুনি ওম নমঃ শিৱায় কওক। আৰু আমাৰ ভকত সকলোৱে ক'ব লাগিব ওম নমঃ শিৱায়, কাৰণ গুৰুৱে আমাক দিছে, উপদেশ দিছে যে শিৱ শিৱ বুলি ঘোষিও সদায়। এতিয়া আপুনি কেশৱক ওম নমঃ শিৱায় বুলি কওক। কৃষ্ণৰ আন এটা নাম বা ৰাম বা শ্ৰীৰাম, হয়, ইয়াত কেশৱ, শিৱ, সনাতন এই শব্দখিনি আছে। সহস্ৰ নাম বৃত্তান্তত আপুনি মহাদেৱৰ কথাটো আছে একে নাম, আৰু শ্ৰীকৃষ্ণ দেৱতো একে নাম আছে, ইয়াত সহস্ৰ নাম বৃত্তান্তত পোৱা যায়। এতিয়া আমি বাৰু নামৰ আগস্থানটো দিয়াৰ কাৰণে এই বিতৰ্কখিনি সমাজত কেতিয়াবা কোনো ক্ষেত্ৰত দেখা পোৱা যায়। গতিকে ইয়াৰ পৰা কেনেকৈ সকলো একমত হ'ব পাৰিব, চমু এটা পৰামৰ্শ দিয়ক আপোনাৰ অভিব্যক্তিৰে। মোৰ অভিব্যক্তি এনেধৰণৰ, চাওক, এতিয়া আমাৰ সভ্য সনাতন ধৰ্মই হওক বা অন্য পন্থবিলাকেই হওক, যিমানখিনি সকলোৱে সনাতন ধৰ্মৰে অন্তৰ্গত। গতিকে সকলোৱে যদি মানে সনাতন ধৰ্মৰ যদি অন্তৰ্গত হয় তেতিয়াহ'লে সৰ্বপ্ৰথমতে আমাৰ মানৱ জাতি এটাই চিন্তা কৰিব লাগিব যে এক জাতি এক ধৰ্ম, এক মানৱ জাতি আৰু এক ধৰ্ম। সেইটো মই মানো। যদি এক মানৱ জাতি এক ধৰ্ম হিচাপে যদি মানৱ জাতিয়ে যদি আপোনাৰ আঁকোৱালি নলয় তেতিয়াহ'লে আমাৰ এই অসমীয়া সমাজখন কেতিয়াও ঐক্যতাবদ্ধ নহ'ব আৰু সম্প্ৰীতি ভাৱনা জাগি নুঠিব। যেতিয়ালৈকে আমি এজনে আনজনক আমি নিন্দাবাদ নকৰোঁ, এজনে আনজনক অপবাদ নকৰোঁ, তুচ্ছত আছিলোঁ, যেতিয়ালৈকে আমি মানে কৰা ত্যাগ নকৰোঁ তেতিয়াহ'লে আমি কি হ'ব মানে কৰিব নোৱাৰিম, সমাজখনক ঐক্যতাবদ্ধলৈ আনিব নোৱাৰিম। ঠিক আছে।